আপোনালোক সকলোৱে জানে যে আমাৰ বিমানকোট অঞ্চলটো আমাৰ যাক আমি বিমানকোট মণ্ডল বুলি কওঁ আৰু যোৱা ৬-৭ মাহ বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছৰে পৰা এই নতুন অঞ্চলৰ ৰাইজৰ লগত মই চিনা পৰিচয় কথা বতৰা সমস্যাৰ বুজ ল'বলৈ চেষ্টা কৰিছোঁ। আজি আমাৰ বাবে এটা সৌভাগ্য যে মাঘ মাহৰ পহিলা দিনটোতেই আমাৰ মণ্ডল কাৰ্যালয়ৰ শুভ উদ্বোধন হ'ল আৰু আজিৰ শুভ উদ্বোধনীৰ দিনাখনে বিভিন্ন ৰাজনৈতিক দলত থকা আৰু যিসকল কোনো ৰাজনৈতিক দলতো নাই কিন্তু এই অঞ্চলৰ সমাজসেৱী ব্যক্তি তেখেতসকলে আহি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ই আমাৰ বাবে এটা আনন্দৰ খবৰ আৰু ব্যক্তিগতভাৱেও মোৰ বাবে এটা আনন্দৰ বাতৰি। মই আশা কৰোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগতে আমি এই অঞ্চলটোত এটা অতি শক্তিশালী সাংগঠনিক ভেটি গঢ়ি তুলিব পাৰিম। আগতেও এই সমষ্টিটোৰ ৰাইজৰ বিজেপি দলৰ প্ৰতি যথেষ্ট মৰম আছিল এই অঞ্চলত। এই মৰমটোকে আৰু অধিক বৃদ্ধি কৰিবৰ বাবে মই চেষ্টা কৰিম। অহা পৰহি দিনাখন 17 তাৰিখে আমাৰ ৰাজ্যিক সভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। অহাকালি নিশা 7 বজালৈকে মনোনয়ন পত্ৰ দাখিলৰ সময় থাকিব। যদি এখন মনোনয়ন পত্ৰ থাকে তেতিয়াহ'লে আমাৰ 17 তাৰিখে 11টা বজাত তেখেতক সভাপতি হিচাপে ঘোষণা কৰা হ'ব যাৰে নামাংকন পত্ৰ থাকে। আৰু যদি নামাংকন এখনতকৈ অধিক থাকে তেতিয়াহ'লে আমি তাক আমাৰ যিসকল ষ্টেট কাউন্সিলৰ মেম্বাৰ নিযুক্তি হৈছে তেখেতসকলৰ ভোটদানেৰে আমাৰ সভাপতিজন নিৰ্বাচিত হ'ব। কিন্তু আমাৰ দলৰ পৰম্পৰা অহাকালি আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচালজী আহিব, সম্বিত পাত্ৰ আহিব আৰু আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী আহিব। তিনিওগৰাকীয়ে আমাৰ দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমান দূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব আৰু সন্ধিয়া 7 বজাৰ পৰা নামাংকন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু শ্ৰী গজেন্দ্ৰ সিং শেখাৱত কেন্দ্ৰীয় মন্ত্ৰী তেখেতে নিৰ্বাচনী পৰ্যবেক্ষক হৈ অহাকালি ৰাতি গুৱাহাটীত উপস্থিত হ'ব। চাওক, গোটেই কথাটো ভৱেশ কলিতা ডাঙৰীয়াই যোৱা সময়খিনিত আমাৰ দলক সুন্দৰভাৱে নেতৃত্ব দিছে। কিন্তু আমাৰ দলৰ নিয়ম হ'ল যে সভাপতিজন কৰাৰ আগতে দলৰ এটা বিশেষ পৰ্যবেক্ষকৰ দল আহি আমাৰ সকলোৰে লগত কথা পাতি এজন ঐক্যমতৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব। আৰু সেই ঐক্যমতৰ প্ৰাৰ্থীজন কোন হয় আজিয়ে মই ক'ব নোৱাৰোঁ, যিহেতু সেই প্ৰক্ৰিয়াটো অহাকালি হ'ব। তাৰ পিছত নিৰ্বাচনী অবজাৰ্ভাৰ আহিব। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক আমাৰ ইয়াৰ নিৰ্বাচনী অবজাৰ্ভাৰ কৰা হৈছে। গতিকে গোটেই বিষয়টো অহাকালি পৰিষ্কাৰ হ'ব আৰু 17 তাৰিখে 11 বজাৰ পিছত এই গোটেই সংগঠন পৰ্বৰ যিটো এটা ডাঙৰ আমি এটা প্ৰক্ৰিয়া যোৱা 4 মাহ ধৰি চলাই আছিলোঁ সি এক প্ৰকাৰ ৰাজ্যিক পৰ্যায়ত সামৰণি পৰিব। আমাৰ দলৰ নিয়ম মতে 50% জিলা হ'ব লাগে। ৰাষ্ট্ৰীয় সভাপতিৰ ইলেকশ্যনৰ কাৰণে 50% জিলা আৰু 50% ষ্টেট তাৰ ইলেকশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগে। আৰু আমি 50%ৰ জেগাত অলমষ্ট 90% কৰিলোঁ। গতিকে সেইটো কাৰণে এতিয়া 4খন জিলা যেতিয়া সময় সুবিধা বুজি নতুন সভাপতিয়ে কৰিলে হ'ব। তাত আৰু সাংগঠনিক নিৰ্বাচন নহয়। এই 4খন জিলা যি বাকী আছে দলৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতিয়ে কথা বতৰা পাতি এই 4খন জিলাত নতুন সভাপতি নিয়োগ কৰিব। সেইটো ৰাজ্যিক সভাপতিজন হোৱাৰ পিছত তেওঁ 24 ঘণ্টাটো কৰিব পাৰে, 48 ঘণ্টাটো কৰিব পাৰে, এবছৰো ল'ব পাৰে বা 2 মাহো ল'ব পাৰে। যিহেতু 50% জিলা হৈ গ'ল এতিয়া এইকেইখন জিলা কৰিবই লাগিব বা নকৰিবই লাগিব বুলি কোনো কথা নাই। ষ্টেট প্ৰেচিডেণ্টৰ ওপৰত ডিপেণ্ড কৰিব। কালি দিনটো আমি ৰাতিপুৱা মৰিগাঁৱত কেবিনেট হ'ব
তাৰ পিছত গোটেই মন্ত্ৰীসকলে ছেমি কণ্ডাক্টৰ প্ৰজেক্ট চাব যাব আৰু মানে আমি যি ধৰণে কেবিনেট কৰোঁ মৰিগাঁও জিলাৰ বাবে কিছু কৰাৰ আমি প্ৰচেষ্টা কৰিম আপুনিও কৰক ময়ো কৰম দেশৰ গণতন্ত্ৰ চবেই চবক যদি সমালোচনা কৰে সমালোচনাত যিখিনি ভাল থাকে সেইখিনিৰ পৰা আপুনি শিকিব যিখিনি বেয়া থাকিব সেইখিনি অতৰাই থব তাকে লৈ চিন্তা কৰি কি লাভ আছে ময়ো ইউটিউবাৰ আপুনিও ইউটিউবাৰ গতিকে সেইজন ইউটিউবাৰক বিশেষ গুৰুত্ব দি কি লাভ আছে আশা অংগনবাড়ী আৰু ৰান্ধনীসকলৰ ইতিমধ্যে আপুনি কৈছে যে দৰমহা বৃদ্ধি কৰা কেতিয়াৰ পৰা মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব সেই কেবিনেট কমিটিয়ে আশা কৰ্মী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব